তেখেতক আমি সম্বৰ্ধনালৈ আগবাঢ়িছোঁ আৰু এয়া হ'ল আমাৰ মাজত আহি পাইছে আজি এই সম্বৰ্ধনা অনুষ্ঠানত বিশেষভাৱে আমন্ত্ৰণ কৰি অনা হৈছে এয়া হ'ল আমাৰ এই অঞ্চলৰ বয়োজ্যেষ্ঠ তথা সমাজকৰ্মী তথা অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক লিখক নাট্যকাৰ একেধাৰে বহুকেইটা প্ৰতিভাশালী ব্যক্তি আৰু বৰ্তমানেও আমাৰ শ্ৰী শ্ৰী মা বনবাসী পূজা সমিতিৰ সন্মানীয় পদ সভাপতিৰ পদত অৱস্থিত সেয়া হ'ল ধীৰেন চন্দ্ৰ ৰায় আৰু তেখেতক আমি আজি এখন ফুলাম গামোচাৰে সম্বৰ্ধনা জনাবলৈ আগবাঢ়িছোঁ। আমাৰ সম্পাদক ৰুদ্ৰেশ্বৰ ৰায়দেৱে এতিয়া তেখেতক এখন ফুলাম জাপিৰে সম্বৰ্ধনা জনাম আৰু এয়া হ'ল আমাৰ সমিতিৰ উপদেষ্টা উদয় ৰায়দেৱ এখন ফুলাম জাপি এয়া উদয় ৰায়ে তেওঁক সম্বৰ্ধনা জনাইছে। মাননীয় শ্ৰী ৰায়দেৱলৈ ধন্যবাদ থাকিল। এতিয়া আমি পুনৰ আন কেইজনমান ব্যক্তি আমাৰ শ্ৰী শ্ৰী হৰি মন্দিৰ পূজা কমিটিৰ লগতে ইয়াৰ উদ্যোক্তাসকল আজি এই মহান অনুষ্ঠানত মই সম্বৰ্ধনা গ্ৰহণ কৰি কৰা যোগ্যকৈ মানুহ জানালোঁ। তথাপি এই অনুষ্ঠানৰ যোগেদি মোৰ যিটো সন্মান আছে মই এই সন্মান কেতিয়াও পাহৰিব নোৱাৰোঁ। মই ক'বলগীয়া বিশেষ নাই, কিন্তু এইখিনিতে মই পুৰাণ সম্পৰ্কত ৰাইজলৈ দুটিমান আহ্বান জনাইছোঁ। বৰ্তমান যিটো অৱস্থা হৈছে আমাৰ বিশেষকৈ গোৱালপাৰা জিলাত আমি অস্তিত্বৰ সংকটত পৰিছোঁ। অচিৰাত আমি যে বাংলাদেশী হৈ গ'লোঁ তাৰ কোনো সংজ্ঞা নাই। এইকাৰণে আমি এতিয়া বিশেষকৈ আমাৰ বনবাসী পূজা কমিটি এটা উদ্যোগ গ্ৰহণ নকৰোঁ তেনেহ'লে আমাৰ ভৱিষ্যত সৰল এই উদ্দেশ্য আগত ৰাখি আমি অকল বিষ্ণুই বনবাসী বা ইয়াৰ আঞ্চলিক কথা চিন্তা নকৰি বিশ্ব শান্তিৰ কাৰণে আমি লিখিছোঁ। বিশ্ব শান্তি কোৱাৰ লগে লগে এটা বিশ্ব শান্তি থাকে, আমাৰ অসমখন থাকে, আমাৰ আঞ্চলিক থাকে, সকলোৱে আমি তাতে থাকে। যাতে আমি এতিয়া একত্ৰিত হৈ এক পূজা কৰিলে আচলতে আমাৰ ইয়াত সেই আমি পুৰাণ অনুষ্ঠানৰ যোগেদি আমাৰ অস্তিত্ব ৰক্ষাৰ কাৰণে এটা আন্দোলন গঢ়ি তোলাৰ চেষ্টা কৰিছোঁ। নাজানো প্ৰভু মহেশ্বৰে লগতে আজি ৰুদ্ৰযজ্ঞ পুৰ্ণাহুতি অনুষ্ঠানৰ জৰিয়তে আমি কিমান দূৰ সফল হ'ব পাৰোঁ। মই সকলোকে আহ্বান জনাইছোঁ, আপোনালোকে আটাইকেইদিনৰ কাৰ্যসূচী একত্ৰিত হৈ আমি আমাৰ অস্তিত্ব সংকটৰ পৰা ৰক্ষা পোৱাৰ পৰিত্ৰাণ পোৱাৰ কাৰণে সকলোৱে একত্ৰিত হওক, আটাইকেইজন অনুষ্ঠানত যোগদান কৰক। আমি শেষ চেষ্টা কৰিছে আমি সফল কাম কৰিব পাৰোঁ। যদি তেনেকৈ সফল হ'ব পাৰোঁ তেনেহ'লে আমি 18 খান পুৰাণৰ 18 বছৰেই কৰি আমি যুঁজি যাম আৰু সেইকাৰণে জিলা ভিত্তিক কৰি কৈছোঁ মই
আমি প্ৰথমতে জিলা ভিত্তিক বুলি ক'লে সদু জৌভ শিৱ মন্দিৰৰ পৰা আৰম্ভ কৰিব লাগিছিল যিহেতু তিনিটা শৈলী তিনিটা ধাৰাত আদি বা প্ৰথমৰ পৰাই আমাৰ পুৰণি ধৰ্মৰ ধাৰা এই ধৰ্মৰ চলিছিল এই শৈৱ শাক্ত আৰু বৈষ্ণৱ নাম কলিযুগত আহি বহুত বছৰ শৈৱ আৰু শাক্তৰ জৰিয়তে আমি কিমান দূৰ সফল হ'ব পাৰোঁ সহায় কৰক আমি সকলোৱে যেন আমাৰ এই উদ্দেশ্য সফল হোৱাত অগ্ৰসৰ হ'ব পাৰোঁ তাৰ কাৰণে সকলোৱে আহ্বান জনাইছোঁ আৰু প্ৰতিটো কাৰ্যসূচী সুন্দৰভাৱে আপোনালোকে যোগদান কৰক যোগদান কৰি নিশ্চয় আমি সফল হ'ব পাৰিম এইখিনিকে কৈ মই বক্তব্য আৰু শাৰীৰিকভাৱে সুস্থ নহয় সেইকাৰণে কথাবিলাক কম স্পষ্ট হোৱা নাই তাৰ কাৰণে মোক কৰিব সকলোকে পুনৰ জনাই মই পুৰাণ অনুষ্ঠানৰ সফল কৰি ধন্যবাদ